আমাৰ খেত বচাও অভিযানৰ বিষয়ে কিছু আলোচনা কৰিবৰ কাৰণে আমি গোট খাইছোঁ। ইয়াতে মানে আজি সজাই ডিপাৰ্টমেণ্টৰ পৰা আমাৰ গভৰ্ণমেণ্টে মানে এনেকুৱা এৱাৰনেছ এটা দিছে মানে আপোনাৰ সকলোকে বিয়পাই দিব লাগে আৰু এইটো মানে আপোনাৰ খেত বচাও অভিযান। খেতিটো আমি কেনেকৈ বচাব পাৰোঁ এইটো আপোনাৰ অকল ইয়াতে হোৱা নাই, বিভিন্ন ডিষ্ট্ৰিক্টতে হৈছে এতিয়া। আৰু এইটো কিয় পতা হৈছে মানে আজিকালি মানে আপোনালোকৰ খেতিয়কবিলাকে আপোনাৰ যোনটো সাৰ খেতিত সাৰ দিয়ে সেইটো অলপ জোখতকৈ বেছি সেইটো কাৰণে মানে আপোনাৰ বহুতখিনি মাটি আপোনাৰ অসমৰ এনেই বেকাৰ হৈ গৈছে, তাত কোনো খেতি কৰিব নোৱাৰে। আৰু এইটো কাৰণে হৈছে যে আপোনালোকৰ ৰাসায়নিক সাৰ জোখতকৈ মানে বেছিকৈ দি দিয়ে মানে কিমানটো ড'জ লাগে মানে এতিয়া যেনিবা আপোনালোকে যদি কিবা ধান খেতি কৰে ধান খেতিৰ কাৰণে আপোনাৰ বিঘাৰ প্ৰতি ইউৰিয়াটো দিব লাগে আপোনাৰ 18 কেজি 3 ভাগত দিব। কিন্তু বহুতে এনেকুৱা কৰে এতিয়া 20 কেজি এবাৰতে দিব বা চুপাৰটো বা আপোনাৰ DAP হওক বা MOP হওক এইটো জোখতকৈ বেছি দি দিয়ে। গতিকে মানে সেইটো কাৰণে আপোনাৰ মাটিৰ যোনটো শক্তিটো আপোনাৰ লাহে লাহে 10 বছৰ 15 বছৰ 5 বছৰ এনেকুৱা ভিতৰত কমি যায়। গতিকে মানে এটা টাইম এনেকুৱা আহি যায় মানে আপোনাৰ মাটিটো মানে একো কাম নকৰে, মাটিটো এনেই বেকাৰ হৈ যায়। গতিকে মানে সেইটো কাৰণে এতিয়া ভাৰতত মানে বিভিন্ন মানে আপোনাৰ ৰাজ্যত এই খেতি বচাও অভিযানটো পতা লাগে। গতিকে মানে এইটোকে ক'বলৈ যে মানে আপোনাৰ সাৰটো সদায় মানে এটা অপ্টিমাম বা জোখত দিব, এটা বেলেঞ্চ ফাৰ্টিলাইজাৰ ড'জ সেইটো কয়। আৰু গতিকে মানে আপোনাৰ এতিয়া খেতি যদি এনেকুৱা টাইমত যোনটো টাইমত আপোনালোকে খেতি নকৰে সেইটো টাইমত আপুনি মাটিটো কেনেকৈ ঠিক কৰিব পাৰে। আপোনাৰ পুঙি যোনটো হয় সেইটো আপুনি খেতিত দিব পাৰে, যোনটো পথাৰ পুঙিটো বহুত ভাল বস্তু। আপোনালোকৰ খেতি যেতিয়া এটা টাইমত যেতিয়া নকৰে সেই পুঙিটো আপুনি ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে কেঁচু সাৰ দিব পাৰে বা গৰু গোবৰ তেনেকুৱা শুকান কৰি তেনেকুৱা ছটিয়াব পাৰে। সেইবিলাক পদ্ধতিৰে আপোনাৰ মানে মাটিটো আপোনাৰ বাচি